প্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সৰুপথাৰ সমষ্টিৰ প্ৰায় ৩৫,০০০ আই মাতৃয়ে আজি অৰুণোদয় আঁচনি লাভ কৰিছে। আমি টেঙানীত আছিলোঁ। টেঙানীতো প্ৰায় ২৩৮১গৰাকী আই মাতৃয়ে অৰুণোদয় লাভ কৰিছে। জিলাখনৰ ভিতৰতে সৰ্বাধিক হিতাধিকাৰী টেঙানীত আছে। টেঙানীৰ উন্নয়ন আৰু বিকাশৰ প্ৰতি আমি সদায় দায়বদ্ধ। টেঙানীৰ যাতে সৰ্বাংগীন বিকাশ হয় সেইকাৰণে টেঙানীয়ে সৰ্বাধিক পাইছেও। আজি আমি প্ৰায় ৫টা পকা ৰাস্তাৰ আধাৰশিলা স্থাপন কৰিম, অংগনবাদী কেন্দ্ৰ উদ্বোধন কৰিম, টেঙানীত এখন হস্পিটেলৰ আধাৰশিলা স্থাপন কৰিম, 2টা জলসিঞ্চন আঁচনিৰ আধাৰশিলা কৰিম। আজিৰ দিনটো টেঙানীৰ উন্নয়ন আৰু বিকাশৰ দিন। যোৱা সময়ছোৱাত টেঙানীত, মই আজি টেঙানীত আছোঁ কাৰণে টেঙানীৰে কথা ক'ব খুজিছোঁ। টেঙানীত যিমান উন্নয়ন আৰু বিকাশ হ'ল, স্বাধীনতাৰ ৭৩ বছৰত যিখিনি সময় মই বিধায়ক হোৱাৰ আগত আছিলোঁ, তাত তাৰ 10 ভাগৰ এভাগো ৭৩ বছৰত হোৱা নাছিল। গতিকে টেঙানীয়ে নতুন ৰূপ লাভ কৰিছে। সমস্যাৰ পৰা টেঙানী সমৃদ্ধিলৈ গতি কৰিছে। মই টেঙানীবাসী ৰাইজক তেখেতসকলে বিগত সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত যি সহযোগিতা আগবঢ়াইছে তাৰ বাবেও কৃতজ্ঞতা জনাইছোঁ।